মোৰ পিতৃৰ সোঁৱৰণিত এই খেল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। মই টিহু খলিয়াগুৰি ৰূপজ্যোতি সংঘক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰভাৱে খেলখন অনুষ্ঠিত কৰিছে। দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আৰু যথেষ্ট সংখ্যক দলে ইয়াত অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ পৰিৱেশ আৰু আমি সদায় বিচাৰোঁ যে মফচলীয়া অঞ্চল গ্ৰাম্যাঞ্চলত এটা খেলৰ পৰিৱেশ থাকক আৰু ইয়াতে আজি এই মুহূৰ্তলৈ যিটো পৰিৱেশ সি সঁচাকৈ আকৰ্ষণীয় আৰু ইয়ে ভৱিষ্যতৰ দিনত খেলৰ উত্তৰণত সহায় কৰিব। মই কাৰ্যকৰ্তা তথা ইয়াৰ স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেলটো আগতে খেলোৱেই আৰু এইখন স্কুলতে মই পঢ়িছোঁ। এইখন খেলপথাৰতে এটা সময়ত বহুত খেল খেলি গৈছোঁ। গতিকে আজি আৰু ইয়ালৈ আহি এই মানে অসম চৰকাৰৰ মন্ত্ৰী হিচাপে নহয়, এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ বা এই অঞ্চলৰ ল'ৰা হিচাপে আহি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আৰু সকলোকে লগ পাইছোঁ, ভাল লাগিছে আৰু তাৰ মাজত খেলৰ মাজেৰেও কিছু ৰোমন্থন কৰিছোঁ, কিছু ভাল কথা মনত কৰিছোঁ।